নমস্কাৰ 24 লাইভ চাইৰকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ গিবন অভয়াৰণ্যত চলিছে তেল খনন কাৰ্য আৰু এই তেল খনন কাৰ্যৰ বিৰুদ্ধে এতিয়া ক্ষোভ পুজাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতে গিবন অভয়াৰণ্যত তেল খনন কাৰ্য চলিবলৈ দিয়া নহব বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধেও বিভিন্ন ধৰণে ক্ষোভ পুজাৰে সংগঠনটোৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে ক্ষোভ পুজাৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ মৰিয়নিৰ গিবন অভয়াৰণ্যত তেল খননৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ব্যক্তিগত তৈল প্ৰতিষ্ঠানক চৰকাৰে তেল খননৰ অনুমতি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বেদান্ত কোম্পানীক চৰকাৰে তেল খননৰ অনুমতি প্ৰদান কৰে আৰু বেদান্ত কোম্পানীক তেল খননৰ অনুমতি প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তিৰ শতাধিক সদস্যৰ প্ৰতিবাদ স্বৰূপে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ মানৱ শৃংখল কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে অভয়াৰণ্য সন্মুখত হাতে হাতে প্লে কাৰ্ড লৈ মানৱ শৃংখল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমি দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ মৰিয়নিৰ গিবন অভয়াৰণ্য আৰু এই মৰিয়নিৰ গিবন অভয়াৰণ্যখনত ইতিমধ্যে তৈল খনন কাৰ্য চলিছে আৰু তৈল খনন কাৰ্যৰ বিৰুদ্ধে এতিয়া একেলগে এনেদৰে স্থানীয় ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলো একেলগে প্ৰতিবাদ কৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে হলৌ বান্দৰ থাকিলেহে হুলুঙাপাৰ গিবন অভয়াৰণ্য থাকিব সাৰুৱা তেলৰ অম্বেষণৰ নামত যি এইখন অভয়াৰণ্য এই অভয়াৰণ্যখন আমি কেতিয়াও ধ্বংস হৈ যাবলৈ দিব নোৱাৰো এনেদৰে তেওঁলোকে এতিয়া ক্ষোভ পুজাৰিছে মানৱ শৃংখল কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি হাতে হাতে প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে গিবন অভয়াৰণ্যৰ সন্মুখৰ ধুদৰ আলি তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তিৰ শতাধিক সদস্য একেলগে ওলাই আহিছে আৰু একেলগে ওলাই আহি তেওঁলোকে গিবন অভয়াৰণ্যৰ লগতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলখনত তেল খনন কৰাৰ যি কাৰ্য চলিছে যি প্ৰক্ৰিয়া চলিছে বেদান্ত কোম্পানীক যি তেল খননৰ অনুমতি চৰকাৰে প্ৰদান কৰিছে সেই কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ইতিমধ্যে তেওঁলোকে কৈছে যে এই অভয়াৰণ্য কেইখন বহু জীৱ জন্তুৰ বাসস্থান আৰু এই তেল খনন কাৰ্য আৰম্ভ হলে বা তেল খনন কাৰ্য ইয়াতে যদি চলি থাকে তেনেহলে আন জীৱ জন্তুসমূহৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পৰিব আৰু এই প্ৰভাৱে বিভিন্ন ধৰণে অভয়াৰণ্যখনলৈ বিভিন্ন ধৰণে বিপদ মাতি আনিব বুলি কৈছে যেহেতু বিভিন্ন ধৰণৰ বন্য জীৱ জন্তুৰ বাসস্থান হৈছে গিবন অভয়াৰণ্য আৰু এই গিবন অভয়াৰণ্যত চৰকাৰে যি তেল খনন কাৰ্য কৰিবৰ বাবে বেদান্ত কোম্পানীক অনুমতি দিছে ইয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পুজাৰিছে এতিয়া চৰকাৰে নিজৰ মুনাফাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মুনাফাৰ বাবে এনে ধৰণে যিসমূহ বন্যপ্ৰাণী বা যিসমূহ আমাৰ বন্য প্ৰাণীসমূহৰ পৰা এনে ধৰণৰ যাতে কাৰ্য নকৰে বা বন্য পৰিৱেশ তন্ত্ৰ যি হেয়া ধ্বংস নকৰে তাৰ বাবে তেওঁলোকে এনেদৰে সকলোৱে লোক লাগি এতিয়া তীব্ৰ ক্ষোভ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো তেল খনন কৰি জীৱ জন্তুক ধ্বংস হবলৈ দিয়া নহব জীৱনক তেল খনন কৰি জীৱ জন্তু ধ্বংস হবলৈ দিয়া নহব জিন্দাবাদ অসম চৰকাৰে দিছৈ ভেলী সুৰক্ষাত থাকিব লাগিব জিন্দাবাদ লাগিব কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ জিন্দাবাদ আপোনালোক সকলোৱে জানে যে হুলুঙাপাৰৰ গিবন অভয়াৰণ্য আমাৰ কাৰণে এটা গৌৰৱ এতিয়া আমাৰ যি গৌৰৱ এই গৌৰৱক এতিয়া অসম বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় বিজেপি চৰকাৰে এজন পুঁজিপতি দালালৰ হাতত বা পুঁজিপতি বণিক গোষ্ঠীৰ হাতত তেওঁলোকে তেল খনন আৰু গেছ খননৰ নামত অৰ্পণ কৰিব বিচাৰিছে এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও মানি ল'ব নোৱাৰো আৰু সেইকাৰণে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি দ্বিতীয়বাৰৰ কাৰণে এই মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি অসম বিজেপি চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সকিয়নি প্ৰদান কৰিবৰ কাৰণে আমি ইয়ালৈ আহিছো আপোনালোক সকলোৱে জানে যে এই দিছৈ হুলুঙাপাৰৰ গিবন অভয়াৰণ্যৰ ওচৰৰে যি দিছৈ ভেলী বা দিছৈ আৰু তিৰুশিল নামৰ যি তিনিখন বনাঞ্চল আছে এই তিনিখন বনাঞ্চলৰ দিছৈ ভেলী বনাঞ্চলত তেওঁলোকে 4.49 হেক্টৰৰ ভূমিত এই অনিল আগৰৱালা মালিকানাধীন বেদান্তৰ অধীনস্থ যি কেইন্স অইলক তেল আৰু গেছ খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে আপোনালোক সকলোৱে জানে যে অসম ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ হৈছে হিমন্ত বিশ্ব শৰ্মা যি হিমন্ত বিশ্ব শৰ্মাই কেৱল জীৱনত কেতিয়াও সদায় মানুহে নিজৰ
সকলো সম্পত্তি বিক্ৰী কৰাৰ ধান্দাতে থাকে কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ বাবে আমি এটা গতিকে মৰিয়নিৰ এই গিবন খুলুঙাপাৰাৰ এই গিবনৰ অভয়াৰণ্যৰ সন্মুখত আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি ক'বলৈ আহিছো যে আমাৰ যি গৌৰৱ এই গৌৰৱক তোমালোকে খুলুঙাপাৰাৰ আজি আভ্যন্তৰীণভাৱে উন্নতি কৰিব লাগিছিলে তাকে নকৰি এজন ব্যক্তিগত মানুহৰ হাতত তোমালোকে কোম্পানীৰ বেদান্ত কোম্পানীৰ হাতত যি তেল খননৰ নামত দিব বিচাৰিছা এই সম্পূৰ্ণৰূপে অন্যায় আৰু এক হঠকাৰী সিদ্ধান্ত এই হঠকাৰী সিদ্ধান্ত তোমালোকে বাতিল কৰিব লাগিব আৰু ইয়াক যদি বাতিল নকৰা তেনেহ'লে আমি অনাগত দিনত তোমালোকৰ প্ৰতি ভয়াৱহ আন্দোলন গঢ়ি তুলিম আপোনালোকে সকলোৱে জানে যে এই দিছৈ বনাঞ্চলত দিছৈ ভেলী বনাঞ্চললৈ হাতী এটা কৰিডৰ আছে এই গিবনৰ পৰা ওলাই যোৱা হাতীবিলাকৰ এটা তাতে বিচৰণ ভূমি আৰু তাতে তেওঁলোকে খাদ্যৰ বাবে যায় সদায় অহা যোৱা কৰা এটা পথ এই পথৰ মাজত যদি তেল খনন কৰিবলৈ দিয়া হয় তেনেহ'লে হাতীবিলাক কলৈ যাব এই হাতীবিলাক পুনৰ জনাঞ্চললৈ যাব জনাঞ্চললৈ যোৱাৰ পিছত কি হ'ব মানুহ আৰু হাতীৰ মাজত পুনৰ সংঘাত হ'ব মানুহৰ কৃষিভূমি নষ্ট কৰিব মানুহৰ ঘৰ বাৰী ভাঙি সকলোকে তছনছ কৰি তুলিব আমাৰ তাতকৈ আটাইতকৈ ডাঙৰ কথা হ'ল দক্ষিণ এছিয়াৰ ভিতৰত বন মানুহ প্ৰজাতিৰ হলৌ কাৰণে বিখ্যাত এই হৈছে গিবন আৰু এই গিবনক এতিয়া সেই প্ৰজাতিৰ হলৌবিলাকৰ প্ৰতি ভাবুকি আহিব ইয়াত বিভিন্ন প্ৰজাতিৰ আপোনাৰ সাপ আছে বিভিন্ন প্ৰজাতিৰ পখিলা আছে চৰাই আছে বাঘ আছে এই গোটেই জৈৱ ফুলৰ প্ৰতি ভাবুকি আহিব এই মূল কথাবিলাক বুজি নোপোৱাকে কোনো দূৰদৰ্শী চিন্তা নকৰাকৈ কেৱল উন্নয়ন আৰু বিকাশৰ নামত এই যি দালালি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই হওক আমাৰ ইয়াৰ বিধায়কজনেই হওক মানুহক যেনেকে ধৰণে নহওক কিবা প্ৰকাৰে তেওঁলোকে ৰাজনীতি কৰি কথাটো বেলেগ ধৰণে বুজাব বিচাৰিছে ব্যক্তিগত পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে আমাক ক'ব বিচাৰে যে তোমালোকে ৰাজনীতি কৰিছে হয় আমি ৰাজনীতি কৰিছো আমি সেই ৰাজনীতি কৰিছো গিবন ৰক্ষাৰ স্বাৰ্থত আৰু মূল কথাবিলাক বুজি পেলাইহে আমি এয়া ৰাজনীতি কৰিবলৈ আহিছো এই মূল কথাবিলাক আমি তুলি ধৰিবৰ কাৰণে আহিছো সেইবাবে আমি শেষ শক্তি প্ৰদান কৰিছো কৃষক মুক্তি জীয়াই থকালৈকে গিবনৰ ওপৰত কাকো আচুৰ পেলাবলৈ দিয়া নহ'ব প্ৰয়োজন সাপেক্ষে আমি প্ৰাণ দিম তথাপিও গিবনক শেষ হ'বলৈ নিদিওঁ আমাৰ গৌৰৱ আমি জীয়াই ৰাখিব লাগিব